ओम उज्जायी प्राणायाम श्वास लैছোঁ श्वास बाही কৰিছোঁ ডিঙি সংকুচি কৰি নাকেৰে নাক ঘৰ্ষণ কৰি শ্বাস লৈছোঁ সাউণ্ড কৰি আৰু লক কৰি ৰাখিছোঁ যাতে বাহিৰলৈ শ্বাস ওলাই নাহে এনেকৈ 20 सेकेंड 30 सेकेंड 40 सेकेंड 1 मिनिट पर्यंत आमी কৰিব পাৰো যিসকল প্ৰথমে অভ্যাস কৰিব নতুন তেখেতসকলে খুব কম সময় পাৰিব নিজৰ সাধ্য অনুসাৰে তেখেতসকলে প্ৰথমতে কৰিব পিছলৈ অভ্যাসগত পৰিণত হলেগৈ 1 মিনিট আপোনালোকে এই উজ্জায়ী প্ৰাণায়াম শ্বাসটো ভিতৰত ৰাখি থব পাৰিব আৰু শ্বাস এৰুতে নাসিকা মুদ্ৰালৈ বাহিৰলৈ এৰিলোঁ সোঁ নাসিকা বন্ধ কৰি বাওঁ নাসিকাৰে এৰিলোঁ পুনৰ শ্বাস ললোঁ আকৌ এৰিলোঁ সাউণ্ড কৰি আমি শ্বাসটো ভিতৰলৈ ভৰাই ললোঁ লৈ আমি এনেদৰে আকৌ অন্তকুম্ভক কৰি ৰাখিলোঁ শ্বাসটো সোঁ হাতেৰে সোঁ নাসিকা বন্ধ কৰি বাওঁ নাসিকাৰে শ্বাসটো এৰিলোঁ আকৌ পুনৰ ললোঁ পুনৰ কৰিলোঁ এনেদৰে আপোনালোকে দুবাৰ তিনিবাৰ 5 বাৰ 7 বাৰ আপোনালোকৰ যিমান সমস্যা থাকিব ইএনটিৰ সিমান আপোনালোকে এই প্ৰাণায়াম কৰিব নিৰোগী হৈ থাকিবৰ বাবে এই প্ৰাণায়াম কৰিলে থাইৰয়ডৰ সমস্যা পানী লগা সঘনাই পানী লাগি থকা এলাৰ্জি মাইগ্ৰেন মূৰ বিষ হাঁপানি এই ৰোগ আপোনালোকে সহজতে এই প্ৰাণায়াম কৰি নিৰাময় কৰিব পাৰিব আপোনালোকে এই প্ৰাণায়াম 3 বাৰ পৰা 5 বাৰ 9 বাৰ 12 বাৰ যিমান সময় আপোনালোকে কৰিব বিচাৰে কৰিব পাৰিব যেইবাৰে কৰিব বিচাৰে কৰিব এই প্ৰাণায়াম কৰি আপোনালোকৰ ইএনটি সমস্যা সকলো দূৰ কৰি ল'ব পাৰিব আজিলৈ এৰিছোঁ ধন্যবাদ।